অসীমৰ লগত মোৰ বিয়াখন কেঞ্চেল কৰি দিয়া। অসীম এজন খুব ভাল ল'ৰা, তই কিয় বিয়া নহওঁ বুলি কৈছ? অজস্ৰ ধন সম্পত্তি, তাৰ এটা ভাল চাকৰিও আছে। তাৰ নিচিনা ল'ৰা এটা পোৱাটো তোৰ ভাগ্য। আৰু সিহঁতৰ দৰে ইমান ধনী মানুহৰ ঘৰত মানুহে ছোৱালী দিবলৈ পাগল হৈ থাকে। মই সুবিধাটো পাওঁতে কিয় এৰি দিম আকৌ? দেউতা, মই ৰাজক ভাল পাওঁ, তুমি জানাই দেখোন। মই ৰাজৰ অবিহনে আনৰ লগত সুখী হ'ব নোৱাৰিম দেউতা। আৰু ৰাজেও মোক বহুত ভাল পায়। সেই ল'ৰাটোৰ কথা তই পাহৰি যা অঞ্জলি। তাৰ কি আছে? না তাৰ ভাল ঘৰ এটা আছে, চাকৰি এটা আছে, তাৰ নিজা বুলি দেখোন একোৱেই নাই। দেউতাকৰ ওপৰত এতিয়ালৈকে বহি বহি খাই আছে। দেউতা, সি ইণ্টাৰভিউ মাৰি আছে, চাকৰি পোৱা নাই, হয়তো পাই যাব পাৰে। আৰু মোৰো কিবা এটা কৰা বৰ হেঁপাহ আছে দেউতা। মই এনেকৈ বিয়া হৈ মোৰ জীৱনটো ধ্বংস কৰি দিব নোখোজো। মই কিবা এটা কৰিব খোজো। সেই ঘৰখনলৈ বোৱাৰী হৈ যোৱাৰ পিছত তোৰ কি অভাৱ থাকিব? তই কি কৰিব লাগে? তই সিহঁতৰ ঘৰত ৰাজৰাণী হৈ খাব পাৰিবি। দেউতা, তুমি মোৰ কথাবোৰ কিয় বুজি পোৱা নাই? মই ৰাজক বহুত ভাল পাওঁ দেউতা, আৰু ৰাজেও মোক বহুত ভাল পায়। সি যদি মোক নাপায় পাগল হৈ যাব দেউতা। দেউতা, মই তোমাৰ ভৰি ধৰিছোঁ, মোৰ বিয়াখন কেঞ্চেল কৰি দিয়া। হ'ব অঞ্জলি, মনে মনে থাক। সেই ল'ৰাটোৰ কথা আৰু মই শুনিব নোখোজো। ভাবিছিলোঁ বিয়াখনলৈ দুদিনমান সময় ল'ম, কিন্তু নহ'ব। তোৰ যিটোহে ৰূপ দেখিছোঁ, যিমান পাৰোঁ সোনকালে তোৰ বিয়াখন কৰিব লাগিব। দেউতা, তুমি মোক বুজিবলৈ চেষ্টা কৰা দেউতা। মই ৰাজক বহুত ভাল পাওঁ দেউতা। অঞ্জলি অনিচ্ছা স্বত্বেও দেউতাকৰ সন্মান ৰাখিবলৈ অসীম নামৰ এজন দুদিনীয়া চিনাকি ল'ৰাৰ লগত বিবাহ পাশত আবদ্ধ হ'ল। দেউতা, মা, মোক আশীৰ্বাদ কৰিব। অ' বোৱাৰী, কি কৰিছা? উঠা উঠা। তুমি আমাক আঁঠুৰ কাঢ়ি সেৱা নকৰিলেও আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। বোৱাৰী, তুমি এনেকৈ আমাক সদায় আঁঠু কাঢ়ি সেৱা কৰিব নালাগে। মুঠতে তোমাৰ মনত আমাৰ প্ৰতি শ্ৰদ্ধাভাৱ থাকিলেই হ'ল। হ'ব মা? মা, দেউতা, আপোনালোক অলপ বহক, মই আপোনালোকৰ কাৰণে চাহ কৰি লৈ আহোঁ। হ'ব বোৱাৰী, চাহত চেনি নিদিবা দেই, আমি বিনা চেনি চাহ খাওঁ। হ'ব মা? হেৰা, আমাৰ বোৱাৰী অকল দেখাতেই ধুনীয়া নহয়, ৰূপে গুণে শিক্ষাই দীক্ষাই সকলোতে পাৰ্গত। সঁচাকে বোৱাৰীজনী বৰ লখিমী বোৱাৰী পালোঁ আমি। আজি বহু দিনৰ মূৰত ৰাতিপুৱা ধূপ-ধূনাৰ গোন্ধ পালোঁ ঘৰখনত। মনটো কিবা বৰ ভাল লাগি গৈছে অ'। মা জীয়াই থাকোঁতেই ৰাতিপুৱা এনেকৈ ধূপ-ধূনা জ্বলাইছিল। সদায় ৰাতিপুৱা ঘৰখনত ধূপ-ধূনাৰ গোন্ধ পাইছিলোঁ। তুমিতো আৰু ধূপ-ধূনা নজ্বলোৱাই। হ'ব দিয়ক, বোৱাৰীৰ গুণ গাই গাই এতিয়া আকৌ মোৰ বদনাম গাব নালাগে। অৱশ্যে সঁচা কথা ক'লে বদনাম কৰাই হয়। অসীমে অঞ্জলিক ৰৌ লাগি চাই আছে। অঞ্জলিয়ে গমেই নাপায়। অসীম, কিমান সময়ত আহিলা? আৰু মোক মাতবোল নিদিয়াকৈ এনেকৈ ৰৌ লাগি কি চাই আছা? তোমাকেই চাই আছোঁ। তুমি সঁচাকৈ বহুত ধুনীয়া। কি যে কথাবোৰ কোৱা আৰু দেই। আজি মই ফেচবুকত ফটো এখন দিছিলোঁ। বহুতে কৈছে তোমাক ধুনীয়া লাগে বুলি। আৰু বিশ্বাস কৰা, মই ফেচবুকত এতিয়ালৈকে যিমান ফটো আপলোড দিছোঁ, আজি তোমাৰ ফটোখনৰ নিচিনা লাইক কমেণ্ট ক'তো অহা নাছিল। লগৰ দুজনেতো আজি আবেলিলৈ পাৰ্টি বিচাৰিছে। মাতি দিয়া ঘৰলৈ। সিহঁতে ক'ত ঘৰত পাৰ্টি কৰিব? বাহিৰতে দিব লাগিব, ভাল ৰেষ্টুৰেণ্ট এখন চাই। অঞ্জলি, তোমাক লৈ মই বহুত সুখী। তুমি কিমান সুখী মই নাজানো, কিন্তু মই তোমাক লৈ বহুত 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 সুখী। অসীম, ময়ো তোমাক লৈ বহুত সুখী। অসীম, মই কথা এটা কম, বেয়া পাবা নেকি? কোৱা, কি কথা? অসীম, মোৰ পঢ়িবলৈ বহুত হেঁপাহ আছে। মই পঢ়াখিনি কমপ্লিট কৰিব খোজোঁ। অঁ, পঢ়াটোনো কি বেয়া কথা? সেই কথাটোত আকৌ মই কিয় বেয়া পাম? ভালহে কথা। সঁচাকৈ অসীম, তোমাৰ কোনো আপত্তি নাই মই পঢ়িলে? পঢ়া শুনাক লৈ মোৰ কোনো আপত্তি নাই। তুমি ইচ্ছা কৰিলে যিমানলৈ পঢ়িব খোজা সিমানলৈকে পঢ়িব পাৰিবা। অহ, থেংক ইউ অসীম। মই ভবাই নাছিলোঁ তুমি যে মোক পঢ়িবলৈ দিবা। এনেকৈ দুয়োৱে হাঁহি ফূৰ্তিৰে সময়বোৰ অতিবাহিত কৰি আছে। এতিয়া 11টা বাজিল। এতিয়ালৈকে অসীম অহা নাই যে। অসীমেতো কোনোদিনাখনেই এনেকুৱা নকৰে। 8 বজাৰ ভিতৰত ঘৰ সোমাই যায়হি। ইমানকৈ ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই। মা দেউতাই যদি কেনেবাকৈ গম পায় তেওঁ এতিয়ালৈকে ঘৰ অহা নাই, তেনেহ'লে গোটেইখন হুলস্থুল কৰি পেলাব। তেওঁ বাৰু ক'ৰবাত কিবা অসুবিধা হৈছে নেকি? দেউতাক কওঁগৈ নেকি? নকওঁ, দেউতা পেচা থকা মানুহ। টেনশ্যনত পৰিলে আকৌ কিবা অসুবিধাহে হ'ব। এনেকৈ অঞ্জলিয়ে অসীমলৈ বাট চাই ৰুমৰ ভিতৰতে চটফটাই ফুৰিছে। অঞ্জলি, অসীম, আহিলা? কিয় ইমান দেৰি কৰিলা? আৰু তুমি ঘৰত চিগাৰেট খাই আহিছা যে? বৰ বেয়া গোন্ধাইছে। তুমি ড্ৰিংকছ কৰি আহিছা ন? লাহে লাহে কোৱা অঞ্জলি, মা দেউতাই শুনিব। তোমাক মই বেয়া পাইছোঁ অসীম। তুমি এনেকৈ ড্ৰিংকছ কৰিবা বুলি মই ভবা নাছিলোঁ। ডাৰ্লিং, লগৰকেইটাই পাৰ্টি বিচাৰিছিলে তোমাৰ কাৰণেই। তোমাক যে দেখিবলৈ ধুনীয়া দেখে, সেইকাৰণে সিহঁতক পাৰ্টি দি মই কেনেকৈ ড্ৰিংকছ নকৰাকৈ থাকোঁ। হ'ব দিয়া, তুমি বেয়া পাইছা যদি আজিৰ পৰা আৰু ড্ৰিংকছ নকৰোঁ। ব'লা, ৰুমলৈ ব'লা। অঞ্জলি, ৰাতি অসীম আহোঁতে দেৰি হৈছিল নেকি? অঁ মা, অকণমান দেৰি হৈছিল। আগতে সি তেনেকুৱা কৰা নাছিল। কালি কিয় বাৰু ৰাতি হ'ল তাৰ? মাক নকওঁ, এখেতে যে ৰাতি ড্ৰিংকছ কৰি আহিছে। মায়ে যদি গম পায় মনত বৰ কষ্ট পাব। অঞ্জলি? অঁ মা, তেখেতৰ হেনো কিবা এটা কাম আছিলে, সেইকাৰণে দেৰি হ'ল। যিমানেই কাম নাথাকক, তাক ক'বা আজিৰ পৰা যাতে দেৰিকৈ নাহে। যিমান কাম থাকে দিনত কৰিবলৈ ক'বা, ৰাতি কাম কৰা নহয়। হ'ব মা, মই তেওঁক কৈছোঁৱেই। বাৰু সেইবোৰ কথা বাদ দিয়া।
আমাৰ ইয়াৰ পৰা কলেজ গৈ তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে মা? দিয়া ভালকৈ পঢ়িবা, মানুহৰ আগত যাতে আমি গৌৰৱ কৰিব পাৰোঁ। হ'ব মা, মোৰো সপোন আছে ভালদৰে পঢ়ি শুনি চিকিৎসক হোৱা। ভাল কথা নহ'লে যোৱা, তোমাৰ কিবা কৰিবলগীয়া কাম আছে যদি কৰি লোৱাগৈ, পিছত পঢ়াৰ সময়ত অসুবিধা হ'ব নহয়। হ'ব মা। এজনী বোৱাৰী মানুহে পঢ়া শুনা কৰাটো ইমান সহজ কথা নহয়। ঘৰখনৰ সকলো দায়িত্ব পালন কৰি কলেজ যোৱা, পঢ়া শুনা কৰা বহুত কষ্ট হয়। অসীম, কালি ৰাতিৰ দৰে আজিও আকৌ ড্ৰিংকছ কৰি নাহিবা, সোনকালে আহিবা। আজি মোক মায়ে সুধিছিল, কিন্তু মই মাৰ আগত আজি মিছা মাতিলোঁ। মা দেউতাই মোক বহুত ভাল পায়, মই মা দেউতাৰ আগত সদায় মিছা মাতি থাকিব নোৱাৰিম। হ'ব দিয়া, মই আহিছোঁ। অসীম, যাওঁনে? বহ ঠেক, কেইটা বাজিছেনো? তোৰ ৱাইফৰ ইমান তাৰিফ কৰি আছোঁ, তই শুনি ভালহে পাব লাগে। সঁচাকৈ বে, তোৰ ৱাইফক বহুত ধুনীয়া লাগে। তাইক দেখিলে মই ভাবোঁ কিয় ইমান সোনকালে বিয়া কৰাইছিলোঁ। সঁচাকৈ অসীমৰ পত্নীক বহুত ভাল দেখে। মই বিয়া কৰালেও তাই নিচিনা ছোৱালীহে বিয়া কৰাম। হ'ব, চুপ মাৰি থাক তহঁতৰ লগত পাৰ্টি কৰিছোঁ বুলি নাভাবিবি যে তহঁতে মোৰ পত্নীৰ কথা ইমান গুণগান গাই আছ আৰু মই মনে মনে শুনি থাকিম। তহঁতে নীলাজ নেকি বে? লোকৰ পত্নীৰ ওপৰত তহঁতৰ ইমান যে চকু। থাক, তহঁতেই থাক, মই আহিছোঁ। আৰে তাৰ খংটো নেচাওঁ কিয়? শুন, আজিৰ পৰা তহঁতে আমাৰ ঘৰলৈ নাযাবি। কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিবি, মই আহি যাম। তাৰ সঁচাকেই খং উঠিছে নেকি ৰক্তিম? উঠিলে উঠিব দে। আনদিনাতকৈ আজি বেছি দেৰি কৰিছে অসীমে। নাই, এই কথাবোৰ মই মা দেউতাৰ পৰা লুকুৱাই বহুত ভুল কাম কৰিছোঁ। মই অতি সোনকালে মা দেউতাক এই কথাবোৰ ক'ব লাগিব। আনদিনাৰ দৰে অঞ্জলীয়ে আজি অসীমলৈ বাট চাই ৰৈ আছে। অসীম, তুমি আজিও ড্ৰিংকছ কৰি আহিছা? অঁ, মই ড্ৰিংকছ কৰিছোঁ। তোৰ কি হ'ল? আৰু তই ইমান ৰাতিলৈকে ইয়াত ৰখি আছহি যে? কাৰ লগত তোৰ ইমান ৰাতিলৈকে লাফৰা চলি আছে হা? তাৰমানে মই ঘৰত দেৰিকৈ অহাৰ কাৰণে তোৰ সুবিধা হৈছে ন? অসীম, কি ফাল্টু কথা কৈ আছা? মই ইয়াত তোমাৰ কাৰণেই ৰৈ আছোঁ। তোমাৰ নিচা বেছি হৈছে, আহা ৰুমলৈ আহা। মোৰ নিচা বেছি হোৱা নাই, মই সঁচা কথা কৈছোঁ যে তই লাজ পাইছ, মোৰ পৰা কথা লুকুৱাব বিচাৰিছ। ঐ, কোন আহিছিল ক, সঁচা কথা ক। তাই মডেলিং, তই এই হাত কটা ব্লাউজটো কিয় পিন্ধি আছ হা? আৰু এটা কথা তোক কৈ দিছোঁ শুন, আজিৰ পৰা মোৰ লগৰ যদি কোনোবা আহে তই ৰুমৰ পৰা নোলাবি, আৰু যদি কিবা কাৰণত ওলাবও লাগে তই মূৰত দীঘলকৈ উৰণিখন লৈহে ওলাবি। চবৰে চকু তাইৰ ওপৰত। অসীম, ৰাতি ৰাতিলৈ ঘূৰি ফুৰি তুমি এইবোৰ কথাকে শিকিছা ন? আহা ভিতৰলৈ আহা, তোমাৰ নিচা বেছি হৈছে। মোৰ নিচা বেছি হ'ল। অসীম, ৰবি, মা? তই ৰাতি 12টা বজাত বোৱাৰীৰ লগত কি কাজিয়া কৰি আছিলি? কাজিয়া? নাই কৰা কাজিয়া। তই মোৰ আগত মিছা কথা নকবি। তই সদায় ৰাতি দেৰিকৈ ঘৰ সোমাওহি আৰু ড্ৰিংকছ কৰি আহ। মই ড্ৰিংকছ কৰোঁ বুলি তোমাক কোনে কৈছে মা? অঞ্জলীয়ে কৈছে ন? মোক অঞ্জলীয়ে কোৱা নাই, মই নিজ চকুৰে দেখিছোঁ কালি ৰাতিটোক। চাবি, আজিৰ পৰা যাতে তোৰ মুখত মদৰ গোন্ধ নাপাওঁ। আৰু অঞ্জলী বহুত ভাল ছোৱালী, তই তাইৰ লগত যি টি কথা কৈ কাজিয়া নকৰিবি। এইবোৰ চব অঞ্জলীয়ে কৈছে, এই কাজি ৰাতিলৈ মই দি আছোঁ। হেৰি, অঞ্জলীয়ে কোৱা কথাটো সঁচা বুজিছে? ই তাৰমানে ৰাতি ৰাতি মদ খোৱা হৈছে। দেখিছে মই কথাবোৰ সোধোতে তাই কেনেকৈ কথাবোৰ উত্তৰ দিওঁতে পাক লাগি গৈছে। কথাটো ময়ো মন কৰিছোঁ। অসীম, সদায় সদায় এইবোৰ কি তাৰমানে হা? তুমি যদি সদায় সদায় এনেকৈ ৰাতি ৰাতি ড্ৰিংকছ কৰি ঘৰ সোমাহি আমাৰ সংসাৰখন কেনেকৈ আগবাঢ়িব অসীম? আগতে আমাৰ সংসাৰখন কিমান সুখৰ আছিল চোৱাচোন। যেতিয়াৰ পৰা তুমি ড্ৰিংকছ কৰিবলৈ লৈছা তেতিয়াৰ পৰা মোৰ চকুত চকু পানীৰে নধৰা হৈছে। অসীম, তুমি এইবোৰ এৰা অসীম। আমাৰ সংসাৰখন আমি আকৌ আগৰ দৰে সজাই পৰাই তুলিব লাগিব অসীম। এই ঘৰিয়ালৰ চকু পানী টুকি নাথাকিবা, মনে মনে থাকা। ফাল্টু কথাবোৰ কৈ থাকে খালি। আৰু মই যে ড্ৰিংকছ কৰোঁ এই কথাটো মা দেউতাৰ কাণত কোনে পেলালে? তই পেলাইছ চাগে ন? তোক আজি মই দি আছোঁ ৰ, দৰ্জাখন বন্ধ কৰি থৈ আহিব দে। অসীম, কি কৰা অসীম? অসীম, তুমি মোক আৰু নেমাৰিবা অসীম। নেমাৰিম, তোক আজি গছকি মাৰিম। কেনেকুৱা লাগিছে হা? কষ্ট পাইছোঁ অসীম, আৰু নেমাৰিবা। এনেকৈ অসীম আৰু অঞ্জলীৰ সংসাৰখনত কাজিয়া আৰম্ভ হৈ গ'ল। অঞ্জলীয়ে কথাবোৰ বুজালে অসীমৰ খং উঠে, সি নুশুনা ভাও ধৰে। মদ খাবলৈ মানা কৰিলেই অঞ্জলীৰ লগত কাজিয়া হয়। অসীমে অঞ্জলীৰ কোনো কথাই নুশুনা হৈ পৰিল। লাহে লাহে কাজিয়াবোৰ বাঢ়ি যাবলৈ ল'লে। অসীম, মোক আৰু তুমি নেমাৰিবা, মোৰ গৰ্ভত তোমাৰ সন্তান আছে। তুমি যদি মোক এনেকৈ গছকি মাৰা তেনেহ'লে মোৰ সন্তানটিক মৰি থাকিব। তাই গৰ্ভত সন্তান আছে, এই সন্তান মোৰ নহয়। মৰিলে মৰক, আৰু মাৰিম তোক। কেনেবাকৈ যদি এই সন্তানটো পৃথিৱীলৈ আহে তেনেহ'লে DNA টেষ্ট কৰিব লাগিব। অঞ্জলী, অঞ্জলী চাও এইফালে আহাচোন, মোক মায়ে মাতিছে। মায়ে মতাৰ কাৰণেহে তই বাচিছ, নহ'লে তোক আজি গছকি মাৰি পেলালোঁ হয়। মা, আপুনি মোক মাতিছিল। বোৱাৰী, এয়া তোমাৰ কি হ'ল? আপোনাৰ ল'ৰাই মাৰিছে মা, মোক গছকি মাৰিছে।
গছকি গছকি মাৰিছে। বোৱাৰী, তুমিতো সন্তান সম্ভৱ আছিলা। মা, এতিয়া মোৰ পেটটো বৰকৈ বিষাইছে। মা, মই পেটৰ বিষত থাকিব পৰা নাই। বোৱাৰী, ৰ'বা, তোমাক হস্পিটেল নিব লাগিব। এনেকৈয়ে শাহুৱেকে খৰধৰকৈ অঞ্জলিক হস্পিটেললৈ লৈ গ'ল। হস্পিটেলৰ পৰা অহাৰ পিছত, অসীম, মই আৰু তোমাৰ লগত সংসাৰ কৰিবলৈ নোৱাৰিম। মই তোমালৈ প্ৰথমে বিয়া নহওঁ বুলি কৈছিলোঁ, কিন্তু মোৰ দেউতাই মোৰ কথা নুশুনি জোৰ জবৰদস্তি কৰি তোমালৈ মোক বিয়া দিলে। তোমালৈ বিয়া হোৱাৰ পিছৰে পৰা মোৰ জীৱনটো একেবাৰে নৰক হৈ পৰিল। অঞ্জলি, তুমি মোক আৰু কথা নক'বা। মই যিমান পাৰোঁ সোনকালে ডিভোৰ্চ পেপাৰ পঠিয়াই দিম। তুমি চাইন কৰি দিবা আৰু মোক তুমি মুক্তি কৰি দিবা। মই আহিছোঁ 5 বছৰৰ পিছৰ কথা। দেউতা, দেউতা ক'ত আছা? মই ৰুমতে আছো। কিয় ইমান চিঞৰিছ? দেউতা, ভাল খবৰ এটা আছে দেউতা। মই ডক্টৰত চিট পাইছোঁ। কি সঁচা? অঁ দেউতা, এইমাত্ৰ ৰিজাল্ট দিছে। এয়া চোৱা, মই নেটতে চাই লৈছোঁ। হওক দে, ভগৱানে যে তেওঁ চকু মেলি চালে, তথাপিও যে তোৰ মনৰ আশাটো পূৰ হ'ল। মই যদি আগতেই তোৰ কথাবোৰ শুনিলোঁ হয়, তই ইমান দিনে ইমান কষ্ট খাবলগীয়া নহ'লে হয়। হ'ব দেউতা, যোৱা কথাবোৰ বাদ দিয়া, অহা কথাবোৰ চিন্তা কৰা। মই বহুত সুখী হৈছোঁ দেউতা। ময়ো বহুত সুখী হৈছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তোৰ যাতে আহি থকা দিনবোৰ ভাল হয়। কাইলৈ বজাৰলৈ ওলাবি। তোৰ কি কি প্ৰয়োজনৰ বস্তু লাগে সকলোবোৰ বজাৰ কৰি ল'বি। হ'ব দিয়া দেউতা, আজিকালি ইমান অসুবিধা নাই নহয়। হাতত পইচা থাকিলে চবতে কিনিব পাৰি। হ'ব দে। অসীমে ৰাতি ড্ৰিংকছ কৰি গাড়ী চলাই আহি থাকোঁতে এটা ভয়াৱহ এক্সিডেণ্ট হ'ল। ছাৰ, ল'ৰাজন জীয়াই থকা যেন লাগিছে। হয় নেকি? এম্বুলেঞ্চ ফোন কৰা। হয় ছাৰ, কৰিছোঁ। হেল্ল', এম্বুলেঞ্চ। মই আপোনালোকক এটা লোকেশ্যন পঠিয়াই আছোঁ, জল্দি আহক। চিৰিয়াছ, আপোনালোকে দেৰি নকৰিব। ছাৰ, ল'ৰাজনক উলিয়াব লাগিব। অসীম, হে প্ৰভু, আজি মোৰ কিয় ইমান ভয় লাগিছে? মই ইয়াতকৈও ডাঙৰ ডাঙৰ এক্সিডেণ্টৰ কেছৰ চিকিৎসা কৰিছোঁ, কিন্তু মোৰ আজি অসীমক দেখি দেখোন বহুত ভয় লাগিছে। নাই নাই, মই ভয় কৰিলে নহ'ব। মই এগৰাকী চিকিৎসক, মোৰ ওচৰত সহায় বিচাৰি আহিছে। নাই নাই, মই চিকিৎসা কৰিব লাগিব। মই ভয় কৰিলে কেনেকৈ হ'ব? চিষ্টাৰ, চিষ্টাৰ! এনেকৈ অঞ্জলিয়ে গোটেই ষ্টাফটোকে লগ লৈ অসীমৰ চিকিৎসা কৰিলে। মেডাম, মোৰ ল'ৰাটো এতিয়া কেনেকুৱা? সি ভাল পাইছেনে অকণমান? আপোনালোকৰ পেচেণ্টজনৰ নামটো কি আছিলে বাৰু? অসীম, আজি যে এক্সিডেণ্ট কেছটো হৈছিলে? অ' চৰি, সেই কেছটো অঞ্জলি মেডামে চাইছে। মই বিশেষ নাজানিম। আপুনি অঞ্জলি মেডামক লগ কৰি সুধি ল'ব। তেখেত আহিয়ে আছে, ৰ'ব। এইখিনিতে ৰৈ থাকিলে পাই যাব তেওঁক। অঞ্জলি, মা, অঞ্জলি, অসীমৰ এতিয়া কেনেকুৱা? ঠিকে আছে মা, আপোনালোকে চিন্তা নকৰিব। মই তেখেতৰ চিকিৎসা কৰি আছোঁ। অঞ্জলি, তুমি আগৰ কথাবোৰ পাহৰি আমাৰ বাবাক আকৌ আঁকোৱালি ল'ব পাৰিবানে? তুমি গুচি অহাৰ পিছৰে পৰা সি বহুত বেছি মদ খাবলৈ ল'লে। দিনে ৰাতিয়ে মদেই খাই থাকে, কেতিয়াবা ঘৰলৈকে নাহে। মা, মই সেইবোৰ কথা একেবাৰে পাহৰি গ'লোঁ। বিয়া বাৰু সংসাৰ এইবোৰৰ পৰা মই একেবাৰে আঁতৰত। আপোনালোকে ভুলতো নাভাবিব, মই যে আকৌ দ্বিতীয়বাৰ সংসাৰ কৰিম। এতিয়া মোৰ মাথো এটাই লক্ষ্য, অসহায় মানুহবোৰক সহায় কৰি যোৱা। অসীমে মোৰ পেটত যিটো গুৰি মাৰিছিল, সেই গুৰিটো বিষ মই এতিয়াও পাহৰিব পৰা নাই মা। আৰু চাগে গোটেই জীৱনটো সেই বিষটো মই পাহৰিবই নোৱাৰিম। আপোনালোকে বহক, মোৰ বেলেগ পেচেণ্ট আছে চাবলগীয়া। তেনেকৈ কৈ অঞ্জলি গুচি গ'ল।